কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ। কলাইগাঁৱৰ কটুচকৰ মাজমজিয়াত জ্বলি উঠিল অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি। আজি কলাইগাঁৱত আমছু, এবিএমছু আৰু নেমছুৰ তীব্ৰ প্ৰতিবাদ। কলাইগাঁৱৰ হিন্দু যুৱক এজনে নিজকে মুছলমান বুলি পৰিচয় দি পানেৰী খ্ৰীষ্টানপাৰা গাঁৱৰ মুছলমান কিশোৰীক এজনীক প্ৰেমৰ জালত পেলাই আৰু যোৱা 13 জুলাই তাৰিখে হিন্দু যুৱকজনে মুছলমান কিশোৰীজনীক ফুৰিবলৈ যোৱা চলেৰে পলুৱাই নিয়াৰ ঘটনাটো আজি প্ৰায় 19 দিন উকলি গ'ল। তাৰ পিছতো আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে দুই যুৱক যুৱতীক। সেই ঘটনাটোৰ বিৰুদ্ধে আজি কলাইগাঁও আঞ্চলিক আমছু, এবিএমছু আৰু নেমছু তিনিটা সংগঠনে কলাইগাঁও কটুচকৰ মাজমজিয়াত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু সংগঠন তিনিটাই জনাইছে যদি আৰু 24 ঘণ্টাৰ ভিতৰত দোষীক আটক কৰি উচিত শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে আৰু কলাইগাঁৱৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু লগতে পথ অৱৰোধ কৰিব বুলি জনায়। লগতে আমছুৰ ওদালগুৰি জিলাৰ ভাইচ প্ৰেছিডেণ্ট মইনুল হক ডাঙৰীয়াই কৈছে যদি এজন মুছলমান ল'ৰাই হিন্দু ছোৱালীক লৈ যায় তেতিয়া লাভ জেহাদ হয় আৰু যদি মুছলমান ছোৱালীক হিন্দু ল'ৰাই লৈ যায় তেতিয়া কোনো ধৰণৰ জেহাদ নহয়। 15 দিনমান আগত পানেৰী খ্ৰীষ্টান গাঁৱৰ ছোৱালী এজনী মিছ মৰ্জিনা বেগম তেখেতক এজন ল'ৰা কলাইগাঁৱৰ ল'ৰা মঞ্জিত ৰায় তেখেতে ফুচুলাই আনি তেখেতক পলুৱাই লৈ গৈছিল। এই সংক্ৰান্তত পানেৰী থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। আমি নিজেও ভেৰগাঁও মহকুমী আৰক্ষী বিষয়াক অৱগত কৰাইছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ, SP ছাৰক জনাইছিলোঁ। আমি প্ৰশাসনক জনাইছোঁ। জনোৱাৰ পিছতো আমি সংবাদমেলত দিছোঁ। সংবাদমেলতো আমি 24 ঘণ্টা টাইম দিছিলোঁ যে ছোৱালীজনীক উদ্ধাৰ কৰিব লাগে। কিন্তু আজিৰ তাৰিখতো আজি 50 ঘণ্টা 100 ঘণ্টা পাৰ হোৱাৰ পিছতো আজিৰ তাৰিখত ছোৱালীজনীক উদ্ধাৰ কৰিব পৰা নাই। এই ক্ষেত্ৰত প্ৰশাসনে একদম নীৰৱ ভূমিকা পালন কৰি আছে। গতিকে আজি আমি আন্দোলন কৰিছোঁ। অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আজি আমি অহাকাইলৈ আকৌ বেলেগ এটা অৱস্থান ধৰ্মঘটে হওক বা অন্য হওক আমি আন্দোলন চলাই থাকিম। আজি আন্দোলন আমি আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে ল'ৰা ছোৱালী উদ্ধাৰ নহ'ব তেতিয়ালৈকে আমি আন্দোলন চলাই যাম। যিটো সময়ত বানবিলাক চলি আছে, যিটো সময়ত মধ্যপ্ৰদেশ চৰকাৰে বানকৈ ঘৰ ডাঙৰ নহয় হৈ যিবিলাক উপযুক্ত নোহোৱা ল'ৰা ছোৱালীবিলাক দিয়া হৈছিলে বিদ্যালয় দিছিলে বৰ্তমান নিশ্চয় আছে কি হ'ব? নাই চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যি কৈছে যে বাল্য বিবাহ হ'লে কোনো হাৰি যাব নোৱাৰে, কিন্তু হাৰিটো গৈয়ে আছে। এনেকুৱা বহুত কেছ হৈ আছে, গোটেই হাৰি যায় আছে। ক'ৰবাত যদি গুচি যায় প্ৰশাসনে তাক ওলাব নোৱাৰে। এইটো একদম প্ৰশাসনৰ একদম ভূমিকাটো অতি নীৰৱ। যিহেতু এতিয়া দেখিব পৰা গৈছে যে ৰঞ্জিত ৰায় আৰু মৰ্জিনা বেগমে দুইজনে আচলতে ভিডিঅ' কৰি ফেচবুকত জনাইছে যে তেওঁলোকে নিজৰ জানি কিনে বিয়া হৈছে। এইটোৰ ওপৰত কি ক'ব? চাওক, তেওঁলোকে ফেচবুকত তেওঁলোকৰ আল্টিমেটলি মোবাইল অন আছে, ফেচবুক চলাই আছে। প্ৰশাসনে যদি ইচ্ছা কৰে ফেচবুক ট্ৰেক কৰিও ধৰিব পাৰে, মোবাইল নম্বৰ ট্ৰেক কৰিও ধৰিব পাৰে, কিন্তু প্ৰশাসনে ইচ্ছা কৰে নাথাকে। সদ ইচ্ছা যদি থাকিল হয় তেওঁলোকে নিশ্চয় ৰঞ্জিত ৰায় আৰু মৰ্জিনা বেগমক উদ্ধাৰ কৰিলে হয়। যোৱা প্ৰেছমিট দিয়া হৈছিলে, 24 ঘণ্টা সময়ত বান্ধি দিয়া হৈছিলে 3খন সংগঠনে। আজি তাৰিখলৈকে এৰেষ্ট কৰা নাই। চাওক, আজি আমি সেইকাৰণে আজি এই কাৰ্যসূচী ল'ব লগা হৈছে। আমি সময় দিছোঁ 24 ঘণ্টা সময় উকলি গৈছে। আজি আমি এটা কাৰ্যসূচী লৈছোঁ। আজি এই কাৰ্যসূচীৰ পৰা আকৌ আমি 24 ঘণ্টা সময় বান্ধি দিব বিচাৰিছোঁ প্ৰশাসনক যে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত এই ছোৱালীজনীক উদ্ধাৰ কৰক, অন্যথা আমি আকৌ অন্য আন্দোলন ল'বলৈ বাধ্য হ'ম। ধৰ্ম নিৰপেক্ষ দেশ ভাৰতত সকলোৱে নিজৰ ধৰ্ম স্থানান্তৰিত কৰি নিজৰ বিবাহত আবদ্ধ হ'ব পাৰে বুলি যিহেতু সংবিধানে তাতে পাৰ্মিশ্যন দি ৰাখিছে, তথাপি আপোনালোকে আন্দোলন কৰিবলৈ দেখিবলৈ পোৱা গৈছে কিয়? চাওক, ধৰ্ম নিৰপেক্ষ দেশত এজন হিন্দু ল'ৰা হিন্দু ছোৱালী বিয়া হ'ব পাৰে, সেইটো লৈ আমি ডাঙৰ কথা নহয়। আচলতে ছোৱালীজনীক কি কৰিছে, ছোৱালীজনী ক'ত আছে, কি কৰি আছে, ছোৱালীজনীক উদ্ধাৰ কৰক। ছোৱালীৰ মুখৰ পৰা আমি শুনিব বিচাৰোঁ যে ছোৱালীজনী কি কয়, তেখেতক জবৰদস্তি লৈ গৈছে নে তেখেতে স্ব ইচ্ছাই গৈছে। এতিয়া তেওঁলোকে যিটো ভিডিঅ' বনাই পঠাই আছে যে স্ব ইচ্ছাই, তেখেতক বন্ধ কোঠাত হয়তো জবৰদস্তি ভিডিঅ' বনাব পাৰে। সেইকাৰণে প্ৰশাসনে উদ্ধাৰ কৰক, তেওঁলোকে কথাখিনি কওক, ছোৱালীজনীৰ কথাখিনি কওক কি হৈছে। আচ্ছা, যিহেতু দেখিবলৈ পোৱা গৈছে মুছলমান ল'ৰাৰ লগত যদি
হিন্দু যুৱতী পলাই যায় তেতিয়াহ'লে এইটো লাভ জেহাদৰ বুলি তেওঁলোকে আখ্যা দিয়ে, কিন্তু আজিৰ ডেটত আপোনালোকে ইমান সময় উকলি গ'ল, আপোনালোকক গুৰুত্ব দিয়া নাই, ইয়াৰ কাৰণ কি হ'ব পাৰে? চাওক মানে ক'বলৈ গ'লে আচলতে যি চৰকাৰে এইটো মানে যিটো ভূমিকা লৈছে এইটো একপক্ষীয় হয়। যদি এজন মুছলমান ল'ৰাই যদি এজন হিন্দু ছোৱালী লৈ যায় তেতিয়াহ'লে লাভ জেহাদ হ'ব পাৰে, আৰু যদি মুছলমান ছোৱালীক যদি মানে হিন্দু ল'ৰাই লয় কোনো ধৰণৰ জেহাদ নহয়, এইটো কোনো লাভ জেহাদো নহয়, লছ জেহাদো নহয়। সিদ্ধান্ত কি লৈছে? আমি সিদ্ধান্ত এইটোৱে লৈছোঁ যে আমি আকৌ 24 ঘণ্টা সময় প্ৰশাসনক বান্ধি দিছোঁ, জিলা প্ৰশাসনক আমি সময় বান্ধি দিছোঁ 24 ঘণ্টাৰ ভিতৰত ল'ৰা ছোৱালীজনীক হাজিৰ কৰক, আমাৰ ক'বলগীয়া একো নহয়। দিব লাগে আৰু দোষীক এৰেষ্ট কৰিব লাগে, ধনজিৎ ৰায়ক এৰেষ্ট কৰি কাৰণে তেওঁলোকে থানাত চামিল কৰিব লাগে, আৰু তেওঁলোকৰ মুখৰ পৰা আমি ষ্টেটমেণ্ট ল'ম। কিয়নো আমি দেখা পাইছোঁ যে ছ'চিয়েল মিডিয়াতে তেওঁলোকে এটা ভিডিঅ' বনাই দিছে যে আমচু এবি আমচু নেমচু তেওঁলোকৰ বিৰুদ্ধে আমি কিবা যুঁজ দি আছোঁ বা তেওঁলোকৰ পৰিয়ালৰ কিবা সংকট হৈছে, সেইটো সন্দৰ্ভত তেওঁলোকে এতিয়ালৈ মানে পুলিচৰ আওতাত অহা নাই, তেওঁলোকে লুকাই আছে যে তেওঁলোকক কিবা কৰিব। আমি আজি এইটোৰ পৰা মেছেজ এইটো দিছোঁ, আমি তেওঁলোকক ব্যক্তিগতভাৱে একো নকৰোঁ। আমাৰ কথা হ'ল তেওঁলোকে মানে থানাত হাজিৰ হ'ব লাগে। হাজিৰ হোৱাৰ পিছত আমি দুয়ো পক্ষৰ ছোৱালী আৰু ল'ৰাই ষ্টেটমেণ্ট লৈ যিটো মানে এইটো ঘটনা হৈ আছে এই ঘটনাৰ সমাধান বিচাৰি আমি যিটো ভিক্টিম পৰিয়ালে যিটো ভুক্তভোগী হৈ আছে, আজি কমচে কম 16 দিন উকলি গ'ল, এতিয়ালৈ কোনো ধৰণৰ অসম পুলিচে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, আৰু আজিলৈ ল'ৰাজনৰ ঘৰত এতিয়ালৈ গৃহ বিভাগৰ আৰক্ষী এতিয়ালৈ অহা নাই বা তেওঁলোকৰ গাৰ্জেনে এতিয়াও সোধ কৰা নাই। আৰু ল'ৰাজনৰ যিহেতু মোবাইল ফোন এতিয়াও অনা আছে, ছোৱালীজনৰ অনা আছে, মোবাইল ট্ৰেকিং কৰি আজি 4G জেনেৰেশ্যনত ইচ্ছা কৰিলে 5 মিনিটৰ ভিতৰত বা 1 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত ক'ত আছে ওলাই ল'ব পাৰে, কিন্তু তেওঁলোকে এইটো কথা গুৰুত্ব দিয়া নাই। কিয় গুৰুত্ব দিয়া নাই? ছোৱালীজন মুছলিম, ল'ৰাজন হিন্দু। যদি ইন কেছ এইটো ক্ষেত্ৰত আজি ছোৱালীজনী যদি হিন্দু হ'লে হয়, মুছলমান যদি ল'ৰাজন হ'লে হয়, আপোনালোকে চাব এই ক্ষেত্ৰত খুব কম সময়ৰ ভিতৰত এইটো সমাধান হৈ গ'ল হয়। গতিকে এইটো পৰিকল্পিতভাৱে চৰকাৰে বা আমাৰ যিটো জিলা প্ৰশাসন আছে তাক নিষ্ক্ৰিয় ভূমিকা লৈছে। গতিকে ইয়াৰ পৰা আমি এইটো ক'ব বিচাৰিছোঁ, আমি তিনিওটা দল সংগঠনে আজি ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব থকাৰ প্ৰতিনিধিত্ব দাহ কৰিছোঁ। ইয়াৰ পিছত আমি এই যেতিয়ালৈকে ন্যায় ভিক্টিম পৰিয়াল নাপায় তেতিয়াহ'লে আমি আমাৰ জংগী আন্দোলন বাংলাইকা আঞ্চলিক আমচুৰ উদ্যোগত বা এবি আমচু বা নেমচু বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি ওদালগুৰি জিলা আমচুত আমি নেতৃত্বত ইয়াত এইখিনি যিটো কাৰ্যসূচী লৈছোঁ, মানে প্ৰতিনিধি দিয়া কাৰ্যসূচী যোৱা 13 তাৰিখত মৰ্জিনা বেগম নামৰ ছোৱালী এজনী পানেৰীৰ পৰা নিৰ্যাতিত হৈ আছিল। আজিলৈকে তেখেতৰ খবৰ পোৱা নাই। পৰিয়ালে ইতিমধ্যে আমাক লিখিতভাৱে যোগাযোগ কৰিছিলে, আমি এই সম্পৰ্কে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ। ইতিমধ্যে ছোৱালীজনীৰ যিটো বয়স হ'ব লাগে চৰকাৰী বিষয়ে মানে 18 পাৰ হ'ব লাগে, এতিয়ালৈকে আমি যিটো গম পাওঁ 17 বছৰ। ইমান দিন আজি হৈ যোৱাৰ পিছতো আমি পুলিচ প্ৰশাসনক অৱগত কৰাৰ পিছতো আজিৰ তাৰিখত পুলিচ প্ৰশাসনক ওলাই দিব পৰা নাই। এই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসনৰ ব্যৰ্থ বুলি আমি দাবী কৰিছোঁ, কাৰণ এজন ছোৱালী 16 দিন মানে পলাই থকাটো পুলিচে যে ওলাই দিব পৰা নাই, এই ক্ষেত্ৰত ওদালগুৰি জিলা প্ৰশাসন ব্যৰ্থ হৈছে। আমি আজি যিটো কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীত আমি পুলিচক অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে ওলাই দিব নোৱাৰে তেনে ইয়াতকৈ আমি আৰু অতি ভয়ানক আন্দোলন কৰিম বুলি আজি ওদালগুৰি জিলা প্ৰশাসনক আমি অৱগত কৰালোঁ, আৰু অতি সোনকালে এই ছোৱালীজনী মানে মুকলি আকাশৰ তলত আনিখিনি যাতে তেখেতৰ মুখেৰে ষ্টেটমেণ্ট দিওঁ, সি হয়তো ল'ৰাৰ লগত যদি ভাল পাই গৈছে সেইখিনি কথা আমি ৰাইজে বা কোৰ্টৰ জৰিয়তে আইনৰ জৰিয়তে তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছোঁ। আৰু যেতিয়ালৈকে পুলিচ প্ৰশাসনে এই ওলাই নিদিব তেতিয়ালৈকে আমাৰ নিউজ টেক্স ৰিপৰ্ট, নিউজ MD।